সমন্বয় যুৱ সংঘৰ উদ্যোগত অন্নদান। সৰুপথাৰ সমজিলাৰ বৰপথাৰ পাভজান সমন্বয় যুৱ সংঘৰ উদ্যোগত 20 জুন তাৰিখে দিনজোৰা কাৰ্যসূচীৰে বিষ্ণু ৰাভা দিৱস পালন কৰে। অনুষ্ঠানৰ দিনা বহুখিনি অন্ন বস্তু গোট খায় আৰু ৰাইজে ভোজন কৰাৰ পিছতো বহুখিনি খাদ্য ৰাহি হয়। সেই ৰাহি হোৱা সমুদায় খাদ্যবস্তু বৰপথাৰৰ ধৰম শক্তি মনোবিকাশ সংস্থানত অৰ্থাৎ দিব্যাংগ আৰু নিৰাশ্ৰয়সকলৰ আশ্ৰমত দান কৰে। পাভজান যুৱ সংঘৰ এই মহান কাৰ্যত আশ্ৰমখনৰ পৰিচালক ৰাজু শইকীয়াই কৃতজ্ঞতা জ্ঞাপন কৰে। আমি সমন্বয় যুৱ সংঘ আৰু ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক বিষ্ণুপ্ৰসাদ ৰাভা দিৱস অনুষ্ঠিত কৰিছিলোঁ আৰু ৰাভা দিৱস অনুষ্ঠিত কৰোঁতে আমি যিসমূহ খাদ্যবস্তুৰ প্ৰয়োজন হয় ৰাইজৰ দান বৰঙণিৰে আমি খাদ্যবস্তু যোগান ধৰিছিলোঁ আমাৰ অনুষ্ঠানটিত আৰু যিসমূহ বস্তু তাৰ পৰা ৰেহাই হৈছিল সেই বস্তুসমূহ আজি আমি আমাৰ বৰপথাৰত থকা নিৰাশ্ৰয়সকলৰ যি কেন্দ্ৰ আৰু দিব্যাংগ শিশুসকলৰ যি আশ্ৰয়স্থান ইয়াত আমি সেই বস্তুসমূহ প্ৰদান কৰিছোঁ। আজি আমি সমন্বয় যুৱ সংঘৰ সমূহ সদস্যবৃন্দ আহি আমি যোৱা 20 জুনত যি ৰাভা দিৱস অনুষ্ঠিত কৰিছিলোঁ সেই ৰাভা দিৱস সমন্বয় যুৱ সংঘৰ লগতে ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল আৰু ইয়াতে আমি আমাৰ লাগতিয়াল যিখিনি খাদ্যবস্তু আমাক প্ৰয়োজন আছিল তাতকৈ অধিক হোৱাৰ বাবে আমি সেই খাদ্যবস্তুখিনি আমাৰ বৰপথাৰ অঞ্চলৰ যি অনাশ্ৰয়সকলৰ যি আশ্ৰয়ৰ বাবে এটা সন্থা আছে এই সন্থাত আমি আহি সকলোৱে আজি তেখেতলোকক প্ৰদান কৰিছোঁ আৰু তেখেতলোকৰ সুস্বাস্থ্য আমি কামনা কৰিছোঁ আৰু তেখেতলোকৰ সদায় যেন ভালেৰে থাকক তাৰ প্ৰতি লক্ষ্য ৰাখি আমি ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা জনাম। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।